নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে তোমালোকৰ অসমীয়া বিষয়টোৰ এখন মডেল কুৱেশ্যনছ পেপাৰৰ এনচাৰসমূহ আলোচনা কৰিম। সো তোমালোকে নিশ্চয় জানা যে কেইদিনমান আগতে মই 2025 বৰ্ষৰ বাবে এছামিছৰ এখন মডেল কুৱেশ্যনছ পেপাৰ আলোচনা কৰিছিলোঁ। সো আজিৰ এইটো ভিডিঅ'ত মই সেই পেপাৰখনৰ কমপ্লিট কুৱেশ্যনৰ এনচাৰসমূহ কৰি দিম। সো তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। সো তোমালোকে কুৱেশ্যনছ পেপাৰখন দেখিবলৈ পাইছা যে ইয়াতে 1 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ যিকোনো হাতটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। ইয়াতে যিকোনো হাতটা প্ৰশ্নৰহে কেৱল উত্তৰ দিব দিছে আৰু প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 1। ইয়াতে প্ৰথম কুৱেশ্যনটো দিয়া আছে মোৰ মাতৃমুখ দৰ্শন পাঠটি মাতৃ শব্দৰে কি বুজা হৈছে। ইয়াৰে এনচাৰটো হৈছে মোৰ মাতৃমুখ দৰ্শন পাঠটিত মাতৃ শব্দৰে মাতৃভূমি অসমক বুজোৱা হৈছে। সো যোৱাটো ভিডিঅ'ত মই ইয়াৰ কুৱেশ্যনসমূহ আলোচনা কৰিছিলোঁ, আজিৰ এইটো ভিডিঅ'ত মই এনচাৰসমূহ আলোচনা কৰি আছোঁ। তাৰপিছত ইয়াতে খ নম্বৰ কুৱেশ্যনটো দিয়া আছে কথা কবিতা ৰচনা কৰোঁতে কোনগৰাকী আফ্ৰিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্ৰনাথ দুৱৰা অনুপ্ৰাণিত হৈছিল। অথবা এই কুৱেশ্যনটো এই ধৰণেও দিব পাৰে এক্সামত, কাৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছে। ইয়াৰ এনচাৰটো হৈছে অলিভ শ্ৰাইনাৰ। অৰ্থাৎ দুয়োটা কুৱেশ্যন ছেম হয়, খালি সোধাৰ ধৰণটো বেলেগ বেলেগ আছিল। তাৰপিছত কুৱেশ্যন নম্বৰ গটোত দিয়া আছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া কোন। ইয়াৰ এনচাৰটো হৈছে আনন্দৰাম বৰুৱা। তাৰপিছত ইয়াতে ঘ নম্বৰ কুৱেশ্যনটো দিয়া আছে শংখচূড় বধ পুথিখন কোনে ৰচনা কৰিছিল। ইয়াৰ এনচাৰটো হৈছে ডক্টৰ সূৰ্য কুমাৰ ভূঞা। তাৰপিছত কুৱেশ্যন নম্বৰ 19টোত দিয়া আছে ভাৰতীয় আদৰ্শৰ ত্যাগ আৰু বৈৰাগ্যৰ স্থান ক'ত। অথবা এই কুৱেশ্যনটো এই ধৰণে সুধিব পাৰে এক্সামত, ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা। ইয়াৰ এনচাৰটো হৈছে ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। তাৰপিছত কুৱেশ্যন নম্বৰ প্ৰথমটো দিয়া আছে 1975 চনত প্ৰকাশ হোৱা শিলভদ্ৰৰ প্ৰথম গল্প সংকলনটোৰ নাম কি। ইয়াৰ এনচাৰটো হৈছে বাস্তৱ। তাৰপিছত কুৱেশ্যন নম্বৰ দ্বিতীয়ত দিয়া আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰথমটো পুৰস্কাৰ ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰা অসমীয়া ছবিখন কি। ইয়াৰ এনচাৰটো হৈছে পিয়লি ফুকন। আৰু লগতে তোমালোকে এইটো মনত ৰাখিবা যে এই ছবিখন কোনে পৰিচালনা কৰিছিল আৰু কেতিয়া পৰিচালনা কৰিছিল। সো এই ছবিখন 1955 চনত ফণী শৰ্মাই পৰিচালনা কৰিছিল। সো তোমালোকে কোনে আৰু কেতিয়া পৰিচালনা কৰিছিল এইটো মনত ৰাখিবা। তাৰপিছত কুৱেশ্যন নম্বৰ 14টোত দিয়া আছে অন্ধবিশ্বাস বা কুসংস্কাৰৰ বলি হৈ কৰা এটা অপকৰ্মৰ উদাহৰণ দিয়া। ইয়াৰ এনচাৰটো হৈছে অন্ধবিশ্বাস বা কুসংস্কাৰৰ বলি হৈ কৰা এটা অপকৰ্মৰ উদাহৰণ হৈছে ডাইনী হত্যা। তাৰপিছত কুৱেশ্যন নম্বৰ যটো হৈছে দাঁতৰ পোকবোৰ প্ৰকৃততে কি। ইয়াৰ এনচাৰটো হৈছে দাঁতৰ পোকবোৰ প্ৰকৃততে হৈছে অণুজীৱ। সো নেক্সট কুৱেশ্যনটোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়াহ'লে এতিয়া এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো 2025 বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো ছাবজেক্টৰ কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ। সো তোমালোকৰ খুবেই হেল্পফুল হ'ব এইটো চেনেলৰ পৰা। এতিয়া আহা নেক্সট কুৱেশ্যনটোলৈ এন কাৰ্ডেনৰ অনুবাদ গৰাকীৰ নাম লিখা। ইয়াৰ এনচাৰটো হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। অৰ্থাৎ এন কাৰ্ডেনৰ অনুবাদ গৰাকীৰ নাম হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। তাৰপিছত কুৱেশ্যন নম্বৰ মধিনাতটোত দিয়া আছে যৌৱনে আমনি কৰে কথা ছবিখনৰ পৰিচালক কোন আছিল। ইয়াৰ এনচাৰটো হৈছে অশোক কুমাৰ বিষয়া। তাৰপিছত কুৱেশ্যন নম্বৰ 6টোত দিয়া আছে প্ৰকৃত কৰ্মীৰ চিন কি। ইয়াৰ এনচাৰটো হৈছে কামত এলেহুৱা নকৰা বা কামটো কঠিন হ'ব নে সহজ হ'ব এইবিলাক নাভাবি কেৱল কামত মনোযোগ দিয়াই হৈছে প্ৰকৃত কৰ্মীৰ চিন। তাৰপিছত কুৱেশ্যন নম্বৰ 10টোত দিয়া আছে ৰু সাহিত্যিক তুৰ্গেনিভৰ কোনটো কথা কবিতাটিৰ লগত মগনিয়াৰ সাদৃশ্য আছে। ইয়াৰ এনচাৰটো হৈছে দ্য বিগাৰ নামৰ কথাটো কবিতাটোৰ লগত সাদৃশ্য আছে। সো তাৰপিছত নেক্সট কুৱেশ্যনটোত দিয়া আছে নিষ্কৰ্মা শব্দৰ অৰ্থ লিখা। ইয়াৰ এনচাৰটো হৈছে কাম কৰিব নোৱাৰা। তাৰপিছত 1 মাৰ্কছৰ একেবাৰে শেষৰটো কুৱেশ্যনত দিয়া আছে উপকল্প শব্দটোৰ অৰ্থ লিখা। ইয়াৰ এনচাৰটো হৈছে উপবিধি। সো এক্সামত তোমালোকক অনলি 7টা কুৱেশ্যনৰহে এনচাৰ লিখিব দিব, কিন্তু মই ইয়াতে অপশ্যনত বহু কুৱেশ্যন দি দিছোঁ আৰু সকলোবোৰ কুৱেশ্যনৰে এনচাৰসমূহ লিখি দিছোঁ যাতে তোমালোকৰ সুবিধা হৈ যায়। সো এতিয়া 2 নম্বৰ কুৱেশ্যনটোলৈ তলৰ যিকোনো হাতটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা আৰু প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 2। সো ক নম্বৰ কুৱেশ্যনটোলৈ আগবঢ়াৰ আগতে তোমালোকক মই এটা কথা জনাই দিওঁ যে মই এটা নতুনকৈ হোৱাটছএপ চেনেল খুলিছোঁ আৰু সেই চেনেলটোত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে সকলো ছাবজেক্টৰ কমপ্লিট কুৱেশ্যন এনচাৰৰ PDF ফাইলসমূহ দি আছোঁ। সো তোমালোকে যোনে যোনে জইন হোৱা নাই সেই চেনেলটোত নিশ্চয় জইন হৈ ল'বা। হোৱাটছএপ চেনেলটোৰ লিংক তোমালোকে ভিডিঅ'ৰ কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাত ক্লিক কৰি তোমালোকে জইন হৈ ল'বা সকলোৱে। সো ইয়াতে ক নম্বৰ কুৱেশ্যনটো দিয়া আছে পানীমে মীন পিয়াসী মোক হুনত হুনত লাগে হাঁহি এই পদফাঁকিৰ ৰচক কোন। পদফাঁকিৰ তাত্ত্বিক অৰ্থ কি। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰ হৈছে এই পদফাঁকি ভক্ত কবিৰৰ ৰচনা। এই পদফাঁকিৰ এটা দোহাৰ অন্তৰ্গত বেজবৰুৱাদেৱে বহু বছৰ ধৰি কৰ্মব্যস্ততাৰ বাবে মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। এজন অসমীয়া ডেকাই গপ বা অভিমানত তেওঁ মাতৃভূমিৰ পৰা আঁতৰি আছে বুলি অভিযোগ কৰিছিল। এই অভিযোগৰ উত্তৰ দিবলৈ গৈ বেজবৰুৱাই এই পদফাঁকিৰ অৱতাৰণা কৰিছে। মানুহৰ অন্তৰতে ঈশ্বৰ আছে যদিও ভক্তিহীন অজ্ঞানী মানুহে তেওঁক উপলব্ধি কৰিব নোৱাৰে।
অজ্ঞানীজনৰ এনে অৱস্থা দেখি কবিৰ হাঁহি উঠে। তাৰপিছত খ নম্বৰ কুৱেশ্যনছটো দিয়া আছে, যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত কোন কোন বিদেশী কবিৰ প্ৰভাৱ পৰিছিল? ইয়াৰ এনচাৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত তুৰ্গেনিভ আৰু অলিভ ষ্টাইনাৰৰ বিদেশী কবিৰ প্ৰভাৱ পৰিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ গটোত দিয়া আছে, পাশ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা। ইয়াৰে এনচাৰটো হৈছে যি সময়ত অসমীয়া হোৱাটো জাতি যোৱাৰ ভয় আছিল, সেই সময়ত আনন্দ বৰুৱাই পাশ্চাত্যৰ মাজত সংযোগ হেতু গঢ়ি জ্ঞানৰ পোহৰ বিলাবলৈ সক্ষম হৈছিল। আনন্দৰাম বৰুৱাই ইউৰোপ আমেৰিকালৈ গৈ জ্ঞান চৰ্চা কৰিছিল। আনন্দৰামৰ জৰিয়তে পাশ্চাত্য দেশসমূহে পাশ্চৰ জ্ঞান লাভ কৰাৰ সুবিধা পাইছিল। চৰ্চা কৰি পশ্চিমৰ দেশসমূহত পাশ্চৰ ভাষা, সংস্কৃতি, দৰ্শন বিলাই ফুৰিছিল। আনন্দৰাম বৰুৱাৰ কাৰণে পাশ্চাত্যৰ লোকসকলে পাশ্চৰ জ্ঞানৰাজিৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা পালে। গতিকে পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান অতি উচ্চ। সেয়েহে কবিয়ে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰি গাইছে, তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃতিৰ সাগৰ মঠি, ইউৰোপ এছিয়াত কীৰ্তি ৰাখিলে জগত কৈছে ডাঠি। চ' এতিয়া ঘ নম্বৰ কুৱেশ্যনছটোলৈ, হস্তিবিদ্যাৰ্ণ পুথিত কোন কোন ব্যক্তিৰ ছবি পোৱা যায়? এই কুৱেশ্যনছটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে হস্তিবিদ্যাৰ্ণ পুথিত গ্ৰন্থকাৰ চিত্ৰকৰ দুগৰাকী, ৰজা শিৱসিংহ, বৰকুঁৱৰী, অম্বিকা দেৱী আৰু ৰাজকুমাৰ এই ব্যক্তিসকলৰ ছবি পোৱা গৈছে। চ' এতিয়া কুৱেশ্যনছ নম্বৰ 9টোলৈ, চাৰি আশ্ৰম বুলিলে কি বুজা? এই চাৰি আশ্ৰম কি কি লিখা? চ' এই কুৱেশ্যনছটো খুবেই ইজি হয় আৰু সকলোৱে ইয়াৰ এনচাৰ জানিব লাগে। ইয়াৰে এনচাৰটো হৈছে ভাৰতীয় আদৰ্শত জীৱনৰ 4টা স্তৰৰ কথা উল্লেখ কৰা হৈছে। এই স্তৰ 4টাকে চাৰি আশ্ৰম বুলি কোৱা হয়। এই চাৰি আশ্ৰম হৈছে ব্ৰহ্মচৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস। চ' এতিয়া প্ৰথম 6 নম্বৰটোলৈ, কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান? ইয়াৰে এনচাৰটো হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে, কাৰণ তেওঁ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক। পৰিচিত অপৰিচিত অজস্ৰ মানুহে তেওঁক চিঠি দিছিল। সাধাৰণতে এজন বিখ্যাত মানুহৰ বিষয়ে জানিবলৈ সকলোৰে কৌতূহল জন্মে, সেইবাবে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি মূল্যৱান বুলি ভবা হয় আৰু সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে। চ' এতিয়া কুৱেশ্যনছ নম্বৰ 2টোলৈ, শিলভদ্ৰই লাভ কৰা বঁটাসমূহৰ নাম উল্লেখ কৰা। ইয়াৰে এনচাৰটো হৈছে শিলভদ্ৰই লাভ কৰা বঁটাসমূহৰ নাম হ'ল অসম প্ৰকাশন পৰিষদ বঁটা, ভাৰতীয় ভাষা পৰিষদৰ বঁটা, সাহিত্য অকাডেমী বঁটা আৰু অসম উপত্যকা বঁটা। চ' তোমালোকে এইখিনিও জনা উচিত যে এই বঁটাসমূহ তেওঁ কি কাৰণে লাভ কৰিছিল আৰু কেতিয়া লাভ কৰিছিল। চ' ইয়াতে মই দি দিছোঁ শিলভদ্ৰই লাভ কৰা বঁটাসমূহৰ নাম। প্ৰথমটো বঁটা তেওঁ পাইছিল 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা। তাৰপিছত তেওঁৰ দ্বিতীয় বঁটাটো হৈছে 1992 চনত দায়িত্ব আৰু অন্যান্য গল্প শীৰ্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা। তাৰপিছত তেওঁৰ তৃতীয় বঁটাটো হৈছে 1994 চনত শিলভদ্ৰই মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। তাৰপিছত তেওঁৰ শেষৰটো বঁটা হৈছে সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2002 চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। চ' কেতিয়াবা কুৱেশ্যনছটো তোমালোকক এই ধৰণেও এক্সামত সুধিব পাৰে যে মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে শিলভদ্ৰই কি বঁটা লাভ কৰিছিল। চ' সেইবাবে তোমালোকে এইবিলাকো চাই থবা। এতিয়া কুৱেশ্যনছ নম্বৰ 2টোলৈ, দেশৰ বাহিৰলৈ পঠোৱা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? এই কথাছবিখনৰ পৰিচালকগৰাকীৰ নাম কি আছিল? ইয়াৰ এনচাৰটো হৈছে হালধীয়া চৰায়ে বাওধান খায় আৰু ইয়াৰ পৰিচালকগৰাকীৰ নাম হৈছে জাহ্নু বৰুৱা। তাৰপিছত নেক্সট কুৱেশ্যনটো দিয়া আছে ইয়াতে, আধুনিক বিজ্ঞানে পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা কেইবিধমান আহিলা উল্লেখ কৰা। ইয়াৰে এনচাৰটো হৈছে আধুনিক বিজ্ঞানে পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা কেইবিধমান আহিলা হ'ল এক্স ৰশ্মিৰ দূৰবীন, আলোকীয় বা ৰেডিঅ' দূৰবীন, অনুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি। চ' এতিয়া 9 নম্বৰ কুৱেশ্যনছটোলৈ, বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান কি কি? ইয়াৰ এনচাৰটো হৈছে বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। ইয়াৰ সহায়ত বিজ্ঞানে নতুন তথ্য আৰু নতুন পৰ্যবেক্ষণৰ মাধ্যমেৰে নতুন নতুন আৱিষ্কাৰ অব্যাহত ৰাখিছে। চ' এতিয়া কুৱেশ্যনছ নম্বৰ 2টোলৈ, বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অৰ্জনীয় বিষয় এই দুয়োটাই লেখকে কোন দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে? ইয়াৰ উত্তৰটো হৈছে সত্য আৰু ধৰ্ম এই দুটাই লেখকে চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে। তাৰপিছত মহিলা 8 নম্বৰ কুৱেশ্যনছটোত দিয়া আছে বৃহৎ সংহিতা আৰু যশস্তিমূলক গ্ৰন্থ দুখনৰ ৰচক কোন? ইয়াৰ এনচাৰটো হৈছে বৃহৎ সংহিতাৰ ৰচক হ'ল বৰামিহিৰ। ইয়াতে যশস্তিমূলক গ্ৰন্থৰ ৰচকজনৰ নাম দিয়া হোৱা নাই। চ' তোমালোকে চাই ল'বা এইটো বা কমেণ্ট কৰিবা, মই জনাই দিম। তাৰপিছত 10 নম্বৰটোত আছে বেজবৰুৱা ৰচিত দুখন বুৰঞ্জীমূলক নাটকৰ নাম লিখা। ইয়াৰ এনচাৰটো হৈছে জয়মতী কুঁৱৰী আৰু চক্ৰধ্বজ সিংহ। তাৰপিছত 2 মাৰ্কছৰ একেবাৰে শেষৰটো কুৱেশ্যনত আছে লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা কোনকেইখন গ্ৰন্থক কৃপাবৰী ৰচনা নামে জনা যায়? ইয়াৰে এনচাৰটো হৈছে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰুৱাৰ বুলবুলনি, বৰুৱাৰ ভাৱৰ বুৰবুৰণি। চ' এইকেইখন গ্ৰন্থ কৃপাবৰী ৰচনা নামে জনা যায়। চ' ইয়াতে যিকোনো কেৱল 7টা কুৱেশ্যনৰহে এনচাৰ কৰিব দিছে, কিন্তু মই ইয়াতে অপশ্যনত বহুকেইটা কুৱেশ্যনছ দি দিছোঁ যাতে এক্সামত তোমালোকৰ কমন পৰে আৰু সকলো কুৱেশ্যনৰে এনচাৰসমূহ কৰি দিছোঁ।
সো যেহেতু আজিৰ এই ভিডিঅ'টো বহু বেছি লং হৈ গ'ল আৰু ইয়াৰে যিবিলাক কুৱেশ্যন বাকি ৰৈ গ'ল আলোচনা কৰিবলৈ সেই কুৱেশ্যনবিলাক মই ইয়াৰে পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰি দিম সো ইয়াৰে পাৰ্ট 2 ভিডিঅ' আহিব তোমালোকে সেই ভিডিঅ'টো চাই ল'বা আৰু আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া যাতে সকলোৰে হেল্প হয় 2025 ৰ এইচএছ এক্সামৰ বাবে আৰু সকলোৱে তোমালোকে হোৱাটছআপ চেনেল জয়েন কৰি ল'বা খুবেই হেল্পফুল হ'ব সো তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম